লাগিছে যেহেতু মাছ মানে জালৰ পৰা মাছ এৰুৱা নাই এইফালে চাব পাৰে মৌঠি মাছ প্ৰায় 20 জনী মানে মৌঠি মাছ লাগিলে এইবিলাকহেত আৰু এয়া গুৰৈ মাছ লাগিছে ধুনীয়া ধুনীয়া গুৰৈ নমস্কাৰ আজি ভিডিঅ'টো ৰাস্তা এডোখৰৰ পৰা আৰম্ভ কৰিছোঁ মানে মই আজি গৈ আছোঁ আমি জাল পাতিব মানে দেখিছে নহয় এইখন জাল মানে এইখন হৈছে হাৱালাঙি আৰু হাৱালাঙিখনতে খুব অতিৰিক্ত মাছ লাগে সেইটো কথাটো মই জানো বাৰু আৰু আপোনালোকৰ কোনো বন্ধুসকলে বাৰু সেইটো কথা জানে আৰু বেলিটো পোহৰ কাৰণে পিকচাৰটো বেয়াও আহিব পাৰে আৰু সেয়েহে গৈ আছোঁ মানে এইফালে মানে ওচৰতে এখন খুব ধুনীয়া নদী আছে নদী মানে আমাৰ হুমধি নদীখনৰ কাষতে আমাৰ নিচে কাষতে আমাৰ ঘৰ আৰু সেই নদীখনতে মানে যিহেতু পানী বহা গম পাইছোঁ আৰু সেয়েহে ভাবিছোঁ জাল এখন পাতি থাকোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ তো ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে আৰু এটা কথা কওঁ যিহেতু ভিডিঅ'টো দুদিনীয়া হ'ব মানে আজি আপোনাৰ যিমানকণ পাৰোঁ আমি ভিডিঅ' কৰিম আৰু কাইলৈ আমি যেতিয়া জাল চাম মাছ কিমান কি ক'ত কি পাওঁ সকলোবোৰ দেখাম তো ভিডিঅ'টো শেষলৈকে চাব বলক ভিডিঅ'টো মাজলৈ সোমাই যাওঁ বলক এফালে গৈ থাকোঁ ধুনীয়াকৈ বলক আৰু মই অকলে নহয় মোৰ পাছত এজন দেখিছে মোৰ ভাইটি মানে মামাৰ ল'ৰা আৰু সিও আহিছে অহা বাৰু প্ৰায় বহুতেই দিন হ'ল আৰু সেয়েহে মানে লোকেল মাছ খোৱা নাই অৰুণাচলত থাকে আৰু সেয়েহে ইয়াকো বোলো খুৱাওঁ আৰু নিজেও খাওঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ বলক এফালে গৈ আছোঁ আজি প্ৰায় এসপ্তাহমানৰ আগতে আমাৰ এই নদীখন দেখিছে আপোনালোকে এই নদীখনৰ পানীটো মানে ইয়াতকৈ ডাঙৰ হৈ গৈছিলে যিমানকণ এতিয়া পানী আছিলে ইয়াতকৈ ডাঙৰ হৈ গৈছিলে যিহেতু নতুন পানী মানে উজানৰ টাইমৰ যিটো পানী নতুনকৈ প্ৰথম আহিছিলে আৰু তেতিয়া জাল পাতিছিলোঁ খুব বাৰু ধুনীয়া ধুনীয়া মাছেই লাগিছিলে তো সেইটো লোভতে মানে আজিও পাতিবলৈ গৈ আছোঁ আমাৰ এই নদীখনতে আৰু ইয়াতে মানে নদীৰ কাষতে 3খন জাল লুকুৱাই থৈ গৈছিলোঁ আৰু নাওখন বাৰু এইপাৰে নাই যিহেতু নাওলৈ যাব লাগিব ন নাওৰ পৰা পাতিম আৰু পাৰিলে বাৰু নামিও পাতিম কিন্তু বহুতে কৈছিলে পানী বাঢ়িছে কিন্তু মই ভাবিছোঁ পানী বঢ়া নাই শুকাবলৈ আৰম্ভ কৰিছে আৰু নাওখন আছে সিপাৰৰ পৰা নাওখন ধুনীয়াকৈ আনি লওঁ আৰু অনাৰ আগতে এইফালে জাল আছে জালকেইখন প্ৰথম আনি লওঁ বলক এইফালে গৈ থাকোঁ লুকুৱাই থৈ গৈছিলোঁ চুৰ কৰি মানে মনে লুকুৱাই থৈ গৈছিলোঁ কোনো নোপোৱাকৈ কিন্তু পালে যদি চেচ আৰু ভাবিছোঁ আছে চাগে জালখন বিন্দাছ জাল ইয়াত লুকুৱাই থৈ গৈছিলোঁ জালখিনি লৈ লওঁ 3খন আছে জাল ৰ'ব এই 3খন জাল এইকেইখন লৈ লওঁ জালকেইখন ধুনীয়াকৈ ল'লোঁ আৰু এইফালে এতিয়া যাব লাগিব সিপাৰৰ পৰা নাওখন আনিবলৈ ইয়াতে এইকেইখন জাল ধুনীয়াকৈ থৈ ল'লোঁ জালকেইখন ইয়াতে থৈ ল'লোঁ আৰু নাও আনিবলৈ গৈ আছোঁ সিপাৰলৈ ধৰিব পাৰিছে নাওখন এইখন নাও হয় এইখন নাও আনিবলৈ গৈ আছোঁ পানীলৈ ধুনীয়াকৈ নাওখন আনি ল'লোঁ এই পাৰলৈ পানী বাৰু বেছি দৰ নহয় আৰু মোৰ লগত মানে মোৰ ভাইটি যিহেতু আপোনালোকক প্ৰথম দেখাইছোঁৱে সি আচলতে নাও বাবও নাজানে আৰু নদীত সাঁতুৰিবও নাজানে মানে যিহেতু অৰুণাচলত থকা ল'ৰা হয় আৰু সেয়েহে ভাবিছোঁ তাক নাওখনত বহাই লৈ মই নামি জালকেইখন পাতি লওঁ তো আপোনালোকক দেখাওঁ কেনেধৰণে পাতোঁ কি জাল পাতোঁ সকলোবোৰ দেখাওঁ কাইলৈ কিমান মাছ লাগিব সেয়াও দেখাম বলক গৈ আছোঁ জাল পাতিবলৈ বলক মই নামি আৰু গৈ আছোঁ বলক পোহৰ ঢল পুৱাতে থকিজাৰতে কুকুমনে নাওতে মেলিলে পেটৰ জুই পুৰা অগাৰে বাকৰি কুমলিয়ে হাৰ মানিলে তো প্ৰথম পাতি লওঁ এখন 4 আঙুলি জাল যিহেতু বৰালি মাছ কুঁহি মাছ অন্যান্য আপোনাৰ 4 আঙুলি জালত যি মাছ লাগে আৰু সকলোবোৰ মাছ যদি আছে এই নদীখনত তেতিয়া নিশ্চয় লাগিব বুলি ভাবোঁ আৰু প্ৰথম পাতি লওঁ 4 আঙুলীয়া জালখন ৰ'ব এইখন 4 আঙুলীয়া জাল ধৰিব পাৰিছে চাগে 4 আঙুলীয়া জালখন পাতি লওঁ এইখিনিতে বলক পাতি লওঁ বলক ধুনীয়াকৈ এটা ছাইড বান্ধি ল'লোঁ আৰু এইফালে জালখন হাতত লৈ ধুনীয়াকৈ মেলি যাম এতিয়া বলক
জাল এখন পাতিলে খুঁটিকেইটা বহুতে প্ৰয়োজন হয় আৰু মানে ঘৰৰ পৰা খুঁটি অনা নাছিলোঁ আৰু সেয়েহে মানে খুঁটি কাটি আনিলোঁ 3টা আৰু 3টা মানে এটা ইয়াতে মাৰি লওঁ আৰু এটা এডোখৰত মাৰি দিম মানে আপোনাৰ ওপৰত মানে তলত খুঁটিটো মাৰিব লাগিব আৰু এইফালে পৰা বৰকৈ হেৰাই নাহে আৰু 10 কিলো এটা খুঁটি মাৰিব লাগিব বুলি মই ভাবোঁ একেবাৰে তলত পাতি দিম তেতিয়া হেলাইটো ওপৰে ওপৰে গৈ থাকিব আৰু এইটোকে দি দিওঁ আৰু দেখাই আছোঁ এবাৰ 35 জাল পাতি আছোঁ দেখাই আছোঁ ধুনীয়াকৈ ইয়াত 4 আঙুলীয়া জালখন পাতিলোঁ আপোনালোককতো দেখালোৱেই আৰু গৈ আছোঁ এতিয়া অলপ ভটিয়াই মানে যিহেতু নাও বাই আৰু এনেকৈ নাও বাই গৈ থাকোঁতে যিহেতু মাছলৈ আহিছোঁ ন আৰু সেয়েহে নদীখনৰ পাৰত থাকিয়ে এটি খুব ধুনীয়া সুন্দৰ জুবিন দা ভাগৰ গীত মনত পৰিছে অকণমান গাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক শুনাবলৈ চেষ্টা কৰিম বিলৰে পাৰৰে আমাৰ গাঁওখন মাছ বেছি পুহোঁ আমাৰ ঘৰখন লীলা ভোলা মাছলৈ যাওঁ এই বিলৰে পাৰৰে আমাৰ গাঁওখন মাছ বেছি পুহোঁ আমাৰ ঘৰখন লীলা ভোলা মাছলৈ যাওঁ চেপাটো খোকাটো লৈ আহ পল জুলুকিটো লৈ আহ পলকে বাওনে খোকাকে চাওঁ মাগুৰ শিঙি পাওঁ বিলৰে পাৰৰে আমাৰ গাঁওখন হ'ব আৰু বহুত দীঘলৈ যাব গীতটি গাঁৱলৈ হাতত লৈ আছোঁ এখন 35 জাল আৰু এই 35 জালখন খুব ধুনীয়া আপোনাৰ মুৰঠি পাভ আৰু অন্যান্য আপোনাৰ সকলো মানে পুঠিও মাছ কেতিয়াবা লাগি যায় অলপ যদি ডাঙৰ হয় আৰু নহ'লে আপোনাৰ পাভ পুঠি ভাঙন মুৰঠি অন্যান্য এনেকুৱা বিভিন্ন ধৰণৰ মাছ লাগে ভেদেংকালিৰ পৰা আদি কৰিলে আৰু সেয়েহে ভাবিছোঁ এই জালখন পাতি লওঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ কেনেধৰণে মই এই জালখন পাতিম আৰু ধুনীয়াকৈ পাতি লওঁ ব'লক চাই লওক মই কেনেকৈ পাতি আছোঁ আৰু ধুনীয়াকৈ দুখন জালহে পাতিলোঁ আৰু পাতিবলৈ সময় নাই যিহেতু বেলি দুবুদু এইকেইখন নাপাতোঁ এই দুখনতে যদি ঈশ্বৰে যদি লাকত দিয়ে এই দুখনতে হৈ যাব বুলি ভাবোঁ আৰু কিমান কি পাওঁ সকলোবোৰ দেখাম তো ভিডিঅ'টো শেষলৈকে চাব আৰু এটা কথা বন্ধু বান্ধৱীসকল মই কৈ থওঁ বোলো সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ পাবও পাৰোঁ নাপাবও পাৰোঁ সেইটো মই নাজানো কিন্তু কাম কৰিছোঁ ফল দিয়া দায়িত্বটো ভগৱানৰ সেইটোতো আপোনালোকে জানে ভিডিঅ' এটা বনাই আপোনালোকলৈ আগবঢ়াইছোঁ শ্বেয়াৰ লাইক আৰু ছাবস্ক্ৰাইব কৰাৰ দায়িত্বটো আপোনালোকৰ সেই বুলিয়ে ভাবোঁ তো ব'লক আজিলৈ বিদায় মাগিছোঁ কাইলৈ আকৌ আপোনালোকক দেখাই আছোঁ তো বাই এদিনৰ পিছত
ৰাতিপুৱা প্ৰায় 5টা বাজিছে আৰু আকৌ আহি গ'লোঁ জাল চাবলৈ, যিহেতু নদীখনৰ কাষত এইফালে নদীখন আৰু এইফালে মই আৰু মোৰ ভাইটি নাও ধুনীয়াকৈ ৰেডি হৈ আছে। আৰু এতিয়া জাল চাওঁগৈ ব'লক, কি লাগে কি নালাগে সকলোবোৰ দেখাই আছোঁ ব'লক। আৰু এইখন আছে 4 আঙুলীয়া জালখন, আৰু 4 আঙুলীয়া জালখনত চাই লওঁ মানে যিহেতু কালি পাতি থৈ গৈছিলোঁ, আপোনালোকেতো দেখিলেই। আৰু এইখন এতিয়া চাই লওঁ মানে অলপ আগলৈ নি লওঁ, যিহেতু হাবি বন লাগি আছে। সেয়েহে কি পাওঁ কি নাপাওঁ দেখাই আছোঁ সম্পূৰ্ণকৈ ৰ'ব। চাই লওঁ মানে একেবাৰে উঠাই দিব। আৰু এইখনৰ এটাও নাই, আৰু এখন আছে, লাগিবও পাৰে আচলতে, চামগৈ দেখাই আছোঁ। আৰু পাই গ'লোহি, আৰু এখন যিখন 35 জাল পাতিছিলোঁ বুলি কৈছিলোঁ সেই জালখন ওচৰত পাই গ'লোহি। আৰু ইয়াত বাৰু ওপৰৰ পৰা দেখিছোঁ ইয়াতে লাগিছে, কিন্তু এইখন জালো চাই লওঁ কি কি লাগে আপোনালোকক দেখাই আছোঁ ব'লক, চাই থাকক। ইয়াত লাগিবই মোৰ বিশ্বাস আছে, আপোনালোকক দেখাই আছোঁ, উঠাই আছোঁ। চাই আহক। মৰঠি মাছ কালি কৈছিলোঁ আপোনালোকক, যিহেতু মৰঠি মাছৰ কথা, ইয়াৰ মৰঠি মাছ লাগিছে দেখিছেনে? এয়া মৰঠি মাছ, আৰু এইফালেও মৰঠি মাছ লাগিছে বাৰু, বহুকেইজনী এয়া মৰঠি মাছ। আৰু এইখনতে প্ৰায় বহুকেইজনী লাগিছে, লানি কৰি পেলাই মৰঠি মাছ লাগিছে, চাই লওক। এয়া মৰঠি মাছ, এয়া আৰু এইফালেও লাগিছে, এয়া চাওক মৰঠি মাছ। মৰঠি মানে এইটো ডাঙৰ হ'লে মানে চেনি মাছ হয়গৈ, আৰু সৰু হ'লে এই মাছবিলাকক মৰঠি মাছ বুলি কোৱা যায়। আৰু ব'লক, বহুত দীঘলকৈ আছে, সিপাৰলৈকে আছে, সিপাৰলৈকে দেখাই দিয়ে একবাৰ। সিপাৰলৈকে আছে জাল, চাই লওক কিমান কি লাগে সকলোবোৰ দেখাই আছোঁ ব'লক। নামি যিহেতু নাযাওঁ, কালি অলপ দ আছিলে আৰু আজিৰ পানী শুকালে, কিন্তু হ'লেও নাৱৰ পৰা যাওঁ দিয়কচোন, কিমান তিতিব। সোঁতো নাই আৰু শেলাইও নাই, আৰু সেয়েহে ইয়াত মাছটো মানে অলপ লাগিব বুলি মই ভাবোঁ। চাই যাওক, নিশ্চয় দেখিবলৈ পাব। এইফালে আকৌ মৰঠি মাছ আৰু এজনী লাগিছে, এজনী চাই লওক। আৰু এইডোখৰত পূৰা ভেদেংকালি, কালি কৈছিলোঁ মই ভেদেংকালি বুলি, মানে আগৰ ভিডিঅ' এটা ক্লিপত। আৰু মৰঠি মাছ লাগিছে, আৰু পূৰা ভেদেংকালি পূৰা ভেদেংকালি লাগিছে। মানে কিছুমানে আকৈ মাছ বুলিও কয়, আৰু কিছুমানে গেদি ভেদেংকালি অন্যান্য এনেকৈ কয় বাৰু বহুতে। তো সম্পূৰ্ণকৈ জালটো হৈ গ'ল উঠোৱা, আৰু এইফালৰ পৰা দেখাই আছোঁ ক'ত কিমান কি কি লাগিছে। আৰু মাজৰডোখৰত শেলাই, গতিকে মাছটো কম লাগিলে মানে মাজৰডোখৰত। আৰু এইফালে বাৰু খুব ধুনীয়া মাছ লাগিলে, ভালকৈ দেখা। যিহেতু মাছ মানে জালৰ পৰা মাছ এৰুৱা নাই, এইফালে চাব পাৰে মৰঠি মাছ, প্ৰায় 20 জনী মানে মৰঠি মাছ লাগিলে এইবিলাকহেঁত। আৰু এয়া গৰৈ মাছ লাগিছে, ধুনীয়া ধুনীয়া গৰৈ। আৰু এইফালে ভেদেংকালি মাছ লাগিছে। যিহেতু বন্ধু বান্ধৱীসকল ঘৰলৈও বাৰু গৈ থাকোঁ, কথাখিনি আপোনালোকক কৈ গৈ থাকোঁ। 1 ছেকেণ্ড ৰ'ব। আপোনালোকক এটা কথা কৈ থৈ যাওঁ, যিহেতু আপোনালোকে বাৰু কোনোবাই আমাৰ দৰ্শকবৃন্দই জাল পাতি ভাল পায় নেকি কমেণ্ট কৰিব। যদি আপোনালোকে জাল পাতি যদি ভাল পায়, যদি জালৰ কিছু সঁজুলি, যদি মানে মাছ ধৰা যিকোনো মাছ ধৰা সঁজুলি যদি আপোনালোকে বনাব নাজানে বা পাতিব যদি নাজানে, আপোনালোকে মোক কমেণ্ট কৰি জনাওক। মই নিশ্চয় আপোনালোকক ভিডিঅ' আকাৰে বনাই সম্পূৰ্ণখিনি দেখাম, তো আপোনালোকে উপকৃত হ'ব বুলি মই ভাবোঁ। তো মাছ দেখিলেই, আৰু এনেকুৱা মাছৰ ভিডিঅ' আপোনালোকক মানে ডাঙৰ মাছ বা সৰু মাছ বা অন্যান্য বহুত ধৰণৰ মাছ ধৰিব পৰা মানে ছিষ্টেম আছে, মানে টেকনিক আছে। তো ইয়াৰ ভিডিঅ' আপোনালোকক আৰু মাছৰ ভিডিঅ' লাগিব নেকি? যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাওক। তো বছ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি মই ভিডিঅ'টো কোনোবা এটা নক'বলগীয়া কথাও কৈছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাগ্য মাফ কৰি। তো আজিলৈ আহিছোঁ, ধন্যবাদ, জয় অসম।